নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তেওঁলোকৰ কাৰণে এটি সুখবৰ আহিছে, যিসকলে টেটকাম ৰিক্ৰুইটমেণ্ট এক্সাম দিছিলে তেওঁলোকৰ যদি অহা নাছিলে নাম মেৰিট লিষ্টত, যি ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্ট ওলালে, গতিকে সেই কেণ্ডিডেটসকলৰ কাৰণে সুখবৰ, কাৰণ আপোনালোকৰ কাৰণে থাৰ্ড মেৰিট লিষ্ট ওলাব। আহক তেনেহ'লে এই নটিছ ওৱানত কি আছে আমি চাওঁ। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে যে it is hereby informed to all concerned regarding TETCAM recruitment examination TCR 2024 for the post of graduate teachers paper 1 held on 19/1/2025 that for document verification the final list of some of the presently selected candidates against graduate teacher post will be displayed in the official website of the Directorate of Secondary Education Assam, that is website to only these candidates will be able to download their admit card, where maximum total marks inclusive of weightage marks will be reflected. They will have to appear at the designated venue on specified date and time along with required documents as mentioned in the admit card for document verification. গতিকে আপোনালোকৰ থাৰ্ড মেৰিট লিষ্ট ওলাব আৰু সেইসকল কেণ্ডিডেটৰ ওলাব যিসকল কেণ্ডিডেটে গোটেইখিনি মাৰ্কছ তেওঁলোকে প্লাছ কৰাৰ পিছত যাৰ মাৰ্কছখিনি ৰিফ্লেক্ট কৰিব সেই কেণ্ডিডেটসকলৰ নাম ওলাব আৰু তেওঁলোকৰ এডমিট কাৰ্ডত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো তাতে ওলোৱা থাকিব। The admit card will be available for downloading from 11 AM of 18/8/2025 in the official website of Directorate of Secondary Education Assam, that is এইটো। গতিকে 11 বজাত ওলাব আৰু তাৰিখটো কৈছে 18 আগষ্টত অফিচিয়েল ৱেবছাইটত ওলাব Directorate of Secondary Educationৰ, আৰু এইটো হৈছে ৱেবছাইটটো। Candidates will have to log in by entering their application name and password used while filling up of the forms when applying for the post. গতিকে কেণ্ডিডেট সকলে লগ ইন কৰিব লাগিব, এপ্লিকেশ্যন নংটো তেওঁলোকে দিব লাগিব আৰু লগতে পাছৱৰ্ডটো দি তেওঁলোকে ৰিজাল্টটো চাব পাৰিব। The selection of the candidates is subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of documents and the declaration made by the candidate. গতিকে গোটেইখিনি তেওঁলোকৰ এলিজিবিলিটিটো ফুলফিল হ'ব লাগিব আৰু তেওঁলোকৰ নামটো তেতিয়া আহিব। টেকনিকেল ছাপোৰ্ট টোল ফ্ৰী নাম্বাৰৰ ইয়াতে দি দিছে আৰু এইটো এভেইলেবল থাকিব মানডে টু ছেটাৰডে 10 AM পৰা 5 PM লৈকে। ইয়াতো দিছে the document verification will start from 21/8/2025. The Director of Secondary Education Assam will not be responsible for any typing printing mistakes. গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টাৰ্ট হ'ব 21 আগষ্টৰ পৰা। গতিকে এইটো আছিলে আপোনালোকৰ কাৰণে সুখবৰ। গতিকে আপোনালোকে অতি আগ্ৰহেৰে বাট চাই থকা যি গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট পুনৰ ওলাব। গতিকে আপোনালোকৰ কাৰণে এইটো সুখবৰ। গতিকে আজি ভিডিঅ'টোত আছিলে ইমানেই। ইতিমধ্যে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd সম্পৰ্কীয় কেইবাটা ভিডিঅ' দি থৈ দিছোঁ। আপোনালোকে যদি নাই চোৱা তেনেহ'লে আপোনালোকে চেক কৰিব, আৰু আগন্তুক গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd ৰিগাৰ্ডিং বা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ লৈ মই আপোনালোকৰ সন্মুখত আহিম। গতিকে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ লাভ কৰে। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। ধন্যবাদ।